কুৱেশ্যন নম্বৰ 1 এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ pH মান হ'ব অপশ্যন A 1 B 7 C 8 D 10 শুদ্ধ উত্তৰটো হৈছে অপশ্যন A 1 কিয়নো দ্ৰৱই নীলা লিটমাছ ৰঙা কৰিছে ইয়াৰ অৰ্থটো হৈছে দ্ৰৱটো এচিড হ'ব লাগিব কাৰণ এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু এচিডৰ pH 0 ৰ পৰা 7 ৰ ভিতৰত থাকে কুৱেশ্যন নম্বৰ 2 তলৰ কোনটো pHৰ মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয় অপশ্যন A 7 তকৈ কম অপশ্যন B 5.5 তকৈ কম অপশ্যন C 5.6 তকৈ বেছি অপশ্যন D 5.5 তকৈ বেছি শুদ্ধ উত্তৰটো হৈছে অপশ্যন B 5.5 তকৈ কম কুৱেশ্যন নম্বৰ 3 এচিড বৰষুণৰ pHৰ মানৰ পৰিসৰ অপশ্যন A 7 ৰ পৰা 7.8 অপশ্যন B 0 C 5.6 তকৈ কম D 5.6 তকৈ বেছি শুদ্ধ উত্তৰটো হৈছে অপশ্যন C 5.6 তকৈ কম কুৱেশ্যন নম্বৰ 4 এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে ইয়াৰ pH হ'ব পাৰে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে গতিকে ক্ষাৰকৰ pHৰ মান 7 ৰ পৰা 14 ৰ ভিতৰত থাকিব ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন D 10 কুৱেশ্যন নম্বৰ 5 এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণপানী ঘোলা কৰে দ্ৰৱটো অপশ্যন A ছডিয়াম ক্লৰাইড B হাইড্ৰক্লৰিক এচিড C লিথিয়াম ক্লৰাইড D পটাছিয়াম ক্লৰাইড শুদ্ধ উত্তৰটো হৈছে অপশ্যন B হাইড্ৰজেন ক্লৰাইড বা হাইড্ৰক্লৰিক এচিড কুৱেশ্যন নম্বৰ 6 ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 ml হাইড্ৰক্লৰিক এচিডৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একেটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰ পৰিমাণ হ'ব অপশ্যন A 4 ml B 8 ml C 12 ml D 16 ml শুদ্ধ উত্তৰটো হৈছে অপশ্যন D 16 ml কুৱেশ্যন নম্বৰ 7 অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় অপশ্যন A এণ্টিবায়টিক অপশ্যন B বেদনানাশক অপশ্যন C অম্লনাশক অপশ্যন D বীজাণুবাৰক ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন C অম্লনাশক কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো pHৰ মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে অপশ্যন A 5.6 তকৈ কম B 5.5 তকৈ কম C 7 ৰ পৰা 7.8 D 0 ৰ পৰা 14 শুদ্ধ উত্তৰটো হৈছে অপশ্যন C 7 ৰ পৰা 7.8 লৈ কুৱেশ্যন নম্বৰ 9 চুৰাত পাতৰ শুঙে বিন্দিলে তলৰ কোনটো এচিড নিঃসৰিত হয় অপশ্যন A এচেটিক এচিড B সাইট্ৰিক এচিড C লেক্টিক এচিড D মিথানয়িক এচিড শুদ্ধ উত্তৰটো হৈছে অপশ্যন D মিথানয়িক এচিড কুৱেশ্যন নম্বৰ 10 এচিড আৰু ধাতুৰ মাজত বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো অপশ্যন A কাৰ্বন ডাই অক্সাইড অপশ্যন B হাইড্ৰজেন C নাইট্ৰজেন D অক্সিজেন এচিড আৰু ধাতুৰ মাজত
ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'লে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি হাইড্ৰজেন Question number 11 তলৰ কোনটো এটা সাংশ্লেষিক সূচক অপচন এ লিটমাছ বি জবা ফুলৰ পাহি সি হালধি ডি ফিনলফথেলিন শুদ্ধ উত্তৰটো হৈছে অপচন ডি ফিনলফথেলিন এবিধ সাংশ্লেষিক সূচক Question number 12 তলৰ কোনবিধ ঘ্ৰাণেন্দ্ৰিক সূচক অপচন এ হালধি বি লিটমাছ সি পিঁয়াজ ডি মিথাইল অৰেঞ্জ শুদ্ধ উত্তৰটো হৈছে অপচন সি পিঁয়াজ এবিধ ঘ্ৰাণেন্দ্ৰিক সূচক Question number 13 ক্ষাৰকে পানীত উৎপন্ন কৰা আয়নটো হ'ল অপচন এ H+ বা হাইড্ৰজেন আয়ন অপচন বি H2O+ অপচন সি OH- বা হাইড্ৰক্সাইড আয়ন অপচন ডি H- আয়ন শুদ্ধ উত্তৰটো হৈছে অপচন সি OH- Question number 14 পানীত দ্ৰৱীভূত ক্ষাৰকক কোৱা হয় অপচন এ তীব্ৰ ক্ষাৰক বি মৃদু ক্ষাৰক সি এলকালয়েড ডি ক্ষাৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পানীত দ্ৰৱীভূত ক্ষাৰকক ক্ষাৰ বুলি কোৱা হয় Question number 15 যৌগ CaOCl2 ৰ সাধাৰণ নাম অপচন এ ব্লিচিং পাউডাৰ বি বেকিং সোডা সি বেকিং পাউডাৰ ডি কাপোৰ ধোৱা সোডা শুদ্ধ উত্তৰটো হৈছে অপচন এ ব্লিচিং পাউডাৰ Question number 16 বেকিং সোডাৰ ৰাসায়নিক নাম অপচন এ সোডিয়াম হাইড্ৰক্সাইড বি সোডিয়াম কাৰ্বনেট সি সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ডি সোডিয়াম অক্সাইড শুদ্ধ উত্তৰটো হৈছে অপচন সি সোডিয়াম হাইড্ৰজেন কাৰ্বনেট Question number 17 কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত অপচন এ CaCO3 মানে ক্যালসিয়াম কাৰ্বনেট বি সোডিয়াম কাৰ্বনেট সি সোডিয়াম কাৰ্বনেট .10H2 ডি সোডিয়াম হাইড্ৰজেন কাৰ্বনেট শুদ্ধ উত্তৰটো হৈছে অপচন সি Question number 18 জিপসামৰ ৰাসায়নিক সংকেত হ'ল অপচন এ CaSO4.12H2 বি CaSO4 বা ক্যালসিয়াম সালফেট সি CaSO4.2H2 ডি CaCO3 শুদ্ধ উত্তৰটো হৈছে অপচন সি Question number 19 জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে তলৰ কোনবিধ যৌগ উৎপন্ন হয় অপচন এ CaSO4.5H2O বি সোডিয়াম কাৰ্বনেট .10H2O সি সোডিয়াম কাৰ্বনেট Na2CO3 ডি CaSO4.12H2 বা ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট শুদ্ধ উত্তৰটো হৈছে অপচন ডি ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট Question number 20 এবিধ তীব্ৰ এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি অপচন এ ক্ষাৰকীয় বি আম্লিক সি প্ৰখম ডি ইয়াৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন বি আম্লিক Question number 21 এবিধ তীব্ৰ ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্ৰিয়াজাত লৱণবোৰৰ প্ৰকৃতি অপচন এ ক্ষাৰকীয় বি প্ৰখম সি আম্লিক ডি ইয়াৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ ক্ষাৰকীয়। কুৱেশ্যন নম্বৰ 22 তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰৰ প্ৰকৃতি অপশ্যন এ প্ৰথম, বি আম্লিক, চি ক্ষাৰকীয়, ডি ইয়াৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰথম। কুৱেশ্যন নম্বৰ 23 তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়? অপশ্যন এ কাপোৰ ধোৱা ছ'ডা, বি বেকিং ছ'ডা, চি ছ'ডিয়াম হাইড্ৰক্সাইড আৰু ডি ব্লিচিং পাউডাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাপোৰ ধোৱা ছ'ডা। কুৱেশ্যন নম্বৰ 24 ক্ল'ৰ' এলকালি পদ্ধতিত উৎপন্ন হয় অপশ্যন এ ছ'ডিয়াম হাইড্ৰক্সাইড, বি ক্ল'ৰিন, চি হাইড্ৰজেন, ডি ওপৰৰ আটাইকেইটা। শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা, কাৰণ ক্ল'ৰ' এলকালি পদ্ধতিত ছ'ডিয়াম হাইড্ৰক্সাইড, ক্ল'ৰিন আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 25 এচিডে ধাতৱ কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো অপশ্যন এ হাইড্ৰজেন, বি নাইট্ৰজেন, চি কাৰ্বন ডাই অক্সাইড, ডি ছালফাৰ ডাই অক্সাইড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বন ডাই অক্সাইড।